এইবাৰ টিহু সমষ্টিৰ গয়াধিলে 2026 বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ মথাউৰি ভালদৰে নিৰ্মাণ নকৰিলে একেলগে বহুলোকে লব ভোট বৰ্জনৰ সিদ্ধান্ত মন্ত্ৰী পীযুষ হাজৰিকা অতি শীঘ্ৰে মথাউৰি নিৰ্মাণৰ স্থান তদাৰক কৰিবলৈ স্থানীয় লোকৰ কাটৰ অনুৰোধ নলবাৰীত মথাউৰি নিৰ্মাণৰ নামত চৰম দুৰ্নীতিৰ অভিযোগ স্থানীয় গয়াৰ টিহু বিধানসভা সমষ্টিত বুঢ়াদিয়া নৈৰ মথাউৰি নিৰ্মাণত অনিয়ম হোৱাৰ অভিযোগ ৰাইজৰ ঠিকাদাৰে নামমাত্ৰ কাম কৰিয়েই ধন মুকলাই দিয়াৰ চেষ্টা কৰাৰ অভিযোগ ৰাইজৰ ইফালে নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে মথাউৰিত সৃষ্টি হৈছে ব্যাপক খহনি আৰু মথাউৰিৰ একাধিক স্থানত ভাগি যোৱা আশংকা ৰাইজৰ নামমাত্ৰ কেইডালমান বাঁহ পুতি খহনীয়া প্ৰতিৰোধৰ চেষ্টা ঠিকাদাৰৰ ইয়াকে লৈ খুব উচাৰিলে টিহুৰ দক্ষিণ ভোজকুচি অঞ্চলৰ ৰাইজে আমাৰ এটা ভাল কৰি দিবা লাগে নহলে আমাৰ চলি পলি এটি কেনেকৈ আমি থাকো উপায় নাই বছৰে বছৰে তাৰ মানে শিবিৰত থাকো পানী খাব নোৱাৰো চালা চলি পৰে এটা কি উপায় দিয়া বয়া আছি অলপ অলপ মাটি ফেলে দি গেছি এইবাৰ নাংমান চাবায়ে নাহে এটা আমাক কি উপায় দিয়া মাটিটো গেলে আমার এটা থাকবার ঘরে নাই ও গড়ি আনলো বাৰিষাৰ সময় মোটামুটি জেঠৰ মাহ আজি জেঠৰ মাহৰ 3 তাৰিখ গতিকে বানপানী প্ৰায় এটা সৰুকে বানপানী গেলে আমাৰ গতিকে এই বানপানী যেটো কালৰূপ সেই কালমূৰ হয়তো আমাৰ ওপৰ মহলীয়া সকলে দেখা নাই আমি ৰাতি এতে যেনেকৈ নিদ্ৰা হৰণ কৰি গোটেই ৰাতি উজাগৰে থাকো আমাৰ মাননীয় মন্ত্ৰী বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিশ্চয় অৱগত নাই কাৰণ তেখেতে আজি যদি এই সময়ত আহি পায় তেখেতে বুজিব যে এই মানুহখিনি কিমান যন্ত্ৰণা বা কিমান বিদাৰক গতিকে আমি আমাৰ ৰাইজৰ ফালৰ পৰা তেখেতক এটাই অনুৰোধ কৰিম যাতে অহা বছৰ মানে এই বছৰ বানপানীটো চলিয়ে প্ৰথম বানপানী এটা আৰম্ভ হ'ল জেঠৰ মাহত যাতে এইবাৰ বানপানীৰ পৰা আমাক এই ৰাইজখিনিক ৰক্ষা কৰে তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি ৰাইজৰ হৈ আহ্বান কৰিছোঁ আৰু যদি এইবাৰ এইটো নিৰ্মাণ নহয় বা ৰাস্তাটো এনেকৈ ৰৈ যায় পৰৱৰ্তী 26ৰ নিৰ্বাচনত আমাৰ এই গোটেই মানুহখিনি আমাৰ ইয়াতে বহুত মানুহ আছে এই মানুহখিনিয়ে আমাৰ 26ৰ নিৰ্বাচনত আমি নিশ্চয় তাৰ বিকল্প হৈ থিয় দিব লাগিব বা ভোট বৰ্জনৰ বিষয়ে বা আমি হেনা এটা সিদ্ধান্ত ল'ম বুলি আমি ইতিমধ্যে আলোচনা কৰিছোঁ গতিকে জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাৰ আমাৰ এটা অনুৰোধ তেখেতে আহি আমাৰ এই ৰাস্তাটো যাতে অলপ মেৰামতি কৰি দিয়ে আমাৰ এই মানুহখিনি প্ৰাণ ৰক্ষা কৰে সেয়ে তেখেতৰ ওচৰত আমাৰ এই গোটেই মানুহখিনি হৈ অৰ্থাৎ ৰাইজে তেখেতক আহ্বান জনাইছে আৰু তেখেতে আহি এই মথাউৰিটো সম্পূৰ্ণ কৰি দিয়ে যেন এইখিনি আমি আৰু কি ক'ম আৰু ৰাইজৰ দুৰ্দশাটো জানে সকলে নলবাৰীৰ পৰা মেৰাজুল কাছৰ ৰিপৰ্ট ডিজিটেল আছাম লাইভ।